বঙাইগাঁও ষ্টেচনৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমূহ ৰাইজে মিলি বহু আন্দোলন বহু দাবী কৰাৰ পিছত মানি লৈছিল ৰেলৱে বিভাগে তাৰ পিছতে বঙাইগাঁও ষ্টেচনত এখন ফুটব্ৰিজৰ আয়োজন কৰিছিলে এয়া বঙাইগাঁওৰ এটা দুটা দিশক একেলগে জড়িত কৰাৰ এটা প্ৰয়াস আছিল এখন ফুটব্ৰিজ খুবেই প্ৰয়োজনীয় নহলে যিসকল ব্যক্তি এই সাইডৰ পৰা সেইফালে যাব লাগে বঙাইগাঁও ষ্টেচনৰ পৰা এটা পাৰৰ পৰা কিটো পাৰ হয়তো 3 কিলোমিটাৰ বেছিকৈ ঘূৰিব লগা হৈ যায় গতিকে তেওঁলোকৰ এটা প্ৰচেষ্টা আছিল যে ফুটব্ৰিজ এখন হলে বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালী চাকৰি কৰা ব্যক্তিসকলৰ কাৰণে মহিলাসকলৰ কাৰণে খুবেই প্ৰয়োজন কাৰণ এই অঞ্চলৰ লগত সেই অঞ্চলক সংগতি কৰা এটাই উপায় আছিল এই ফুটব্ৰিজখন বহু সংঘৰ্ষ গৈছে বহু ব্যক্তিৰ আন্দোলন গৈছে তাৰ পিছত সহাৰি জনাইছিল আৰু সেই সহাৰি জনোৱাৰ পিছতে উৎফুল্লিত হৈ উঠিছিল বঙাইগাঁওৰ এই স্থানীয় ব্যক্তিসকল কিন্তু হঠাৎ মাত্ৰ 20% কাম কৰিয়ে তেওঁলোক ৰৈ গ'ল তাৰ পিছতে আকৌ আৰম্ভ হ'ল একেই সংঘৰ্ষ একেই যাত্ৰা আজি আছে বঙাইগাঁওৰ এই অঞ্চলৰ বঙাইগাঁও ষ্টেচনৰ একেবাৰে ওচৰৰ বাসিন্দা কেইগৰাকীমান মোৰ লগত কেনেকুৱা ধৰণৰ সংঘৰ্ষ হৈ আছে সমেন কেনেকুৱা ধৰণৰ বহুত দাবী উত্থাপন হৈছিল আপুনিও আছিল সেইখিনি সময়ত কাম আৰম্ভ হৈছিল হঠাৎ ৰখি গ'ল কিহৰ কাৰণে হয় 2022 চনত যেতিয়া দীৰ্ঘদিন বঙাইগাঁওৰ এইটো 80 বছৰ পুৰণি ফুট অভাৰ ব্ৰিজ যেটো বঙাইগাঁওৰ উত্তৰ ফাল আৰু দক্ষিণ ফাল এই দুয়ো ফালৰ সংযোগী একমাত্ৰ ৰাইজৰ কাৰণে যাতায়াতৰ ব্যৱস্থা আছিল এই ফুট অভাৰ ব্ৰিজখন এইটো যেতিয়া ভাঙি দিয়া হ'ল বা যেতিয়া ভাঙি দিয়াৰ খবৰ আমাৰ হাতত আহিলে আমি তেতিয়া তাৎক্ষণিকভাৱে আমি আন্দোলন সংগঠিত কৰিলোঁ আমি দাবী কৰিলোঁ হজৰে দাবী উত্থাপন কৰিলোঁ এই ফুট ব্ৰিজখন যাতে ভঙা নহয় পৰৱৰ্তী বিকল্প হিচাপে আপোনালোকে ৰেল বিভাগে এটা ৰাস্তা বা যি কৰিব লাগে এইটো বিকল্প এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকে নামানিলে ৰাইজৰ দাবী তেওঁলোকে ভাঙি দিলে তাৰ পিছতো দীৰ্ঘদিনীয়া আন্দোলন হ'ল ৰাইজৰ দাবী লৈ পেলাই সহি সংগ্ৰহ হ'ল ডিসি অফিচত তাত মেমৰেণ্ডাম আমি দিলোঁ ধৰ্ণা হ'ল মিছিল হ'ল মিটিং হ'ল ডাঙৰ আন্দোলন হ'ল বহুতো দল সংগঠনেই আন্দোলনত যোগদান কৰিছিলে তেখেতৰ নিজাববীয়াকৈ হওক বা বিভিন্ন দলৰ আণ্ডাৰত হওক কিন্তু দীৰ্ঘদিন পিছত দাবী বিভাগীয় কৰ্তৃপক্ষৰ লগত লাগি এটা সময়ত তেওঁলোকে কাৰ্যত মানিবলৈ বাধ্য হ'ল আমি স্বাগতম কৰিলোঁ আমি ভাল পালোঁ যে দীৰ্ঘদিনীয়া ৰাইজৰ দাবী এটা সমস্যা এটা সমাধান হ'বলৈ গৈ আছে কাম আৰম্ভ কৰিল কাম পালে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ ঠিকাদাৰী প্ৰতিষ্ঠান এটা গোষ্ঠীয়ে তেওঁলোকে কাম আৰম্ভ কৰিল কিন্তু আমি দেখিলোঁ কাম আৰম্ভ হোৱাৰ জাষ্ট ফাউণ্ডেশ্যন এটা হ'ল কেইটামান আপুনি ঠিকে উল্লেখ কৰিছে 20% এই যে পিছপিনে আছে ফাউণ্ডেশ্যন বনোৱাৰ পিছত তেওঁলোকে নাই কোনো যোৱা 5 মাহ ধৰি এনেকুৱা এটা অৱস্থা পৰি আছে যে দীৰ্ঘদিন ৰাইজৰ মানে আপুনি উল্লেখ কৰা ধৰণে ছাত্ৰ ছাত্ৰী 7টা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী দক্ষিণ ফালৰ পৰা উত্তৰ ফালত আহিব লগা হয় ব্যৱসায়ীবিলাকৰ এই AOC ৰোড ষ্টেচন ৰোড এই ফুট অভাৰ ব্ৰিজখন ভাঙি যোৱাৰ পিছত তেওঁলোকৰ ব্যৱসায়ত কাৰ্যত এটা অমানিশা নামি আহিছে আৰু ৰাইজৰ যি চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত 1 নম্বৰ প্লেটফৰ্মৰ পৰা 2 নম্বৰ প্লেটফৰ্ম অহাৰ ক্ষেত্ৰত বা আপ ট্ৰেইনবিলাক ধৰাৰ ক্ষেত্ৰত আজি বঙাইগাঁও নহয় অকল সমগ্ৰ অসমৰে বিভিন্ন ডাঙৰ ষ্টেচনত আমি দেখিছোঁ 2টা ফুট অভাৰ ব্ৰিজ থাকে একদম দক্ষিণ প্ৰান্তত এটা উত্তৰ প্ৰান্তত এটা কিন্তু বঙাইগাঁও ষ্টেচন ইমান মানে এটা ডাঙৰ ষ্টেচন হৈ পেলাই আজি কিন্তু ৰেল বিভাগে এইটোৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই সম্পূৰ্ণৰূপে আমি যেতিয়া ভিতৰলৈ সোমালোঁ কিহৰ কাৰণে কামটো বন্ধ হৈ থাকিল আমি যেতিয়া অলপ চাৰু বস্তুটো আমি দেখিবলৈ পালোঁ সম্পূৰ্ণ ৰেল বিভাগৰ এইটো এটা গাফিলতি ইয়াতে ৰৈ গৈছে তেওঁলোকে কৈ আছে এইটো যিহেতু কনষ্ট্ৰাকশ্যন লাইনৰ কাম আমি ওপেন লাইনক চিঠি দিছিলোঁ আপোনালোকে দেখিবলৈ পাব এই 1 নম্বৰ প্লেটফৰ্মত ফুড প্লাজা আছিলে আৰু এটা শেড আছিলে আৰু এটা দোকান আছিলে তেওঁলোকে কৈ আছে এইকেইটা ভাঙাৰ কাৰণে আমি ওপেন লাইনক চিঠি দিছোঁ কিন্তু তেওঁলোকে ওপেন লাইনৰ পৰা কোনো ৰেছপন্স কৰা নাই আমি যেতিয়া আৰু ফ'ল' আপ কৰিলোঁ আমি যেতিয়া আৰু প্ৰেছাৰাইজ কৰিলোঁ আপোনালোকে আকৌ এবাৰ চিঠি লিখক তেওঁলোকে আকৌ লিখিলে তেওঁলোকে আমাক কৈ আছে যে আপোনালোকে অলপ ৰাইজে মিলি পেলাই যদি এটা আন্দোলন সংগ্ৰাম আকৌ এটা কৰে মিডিয়াক যদি অলপ ইনভলভ কৰি বস্তুটো আমাৰ ডাঙৰ অফিচিয়েললৈকে লৈ যায় তেতিয়াহ'লে কামখিনি হোৱাত আমাৰো হেল্প হয় এইটো ৰেল কোনে কৈ আছে ৰেলৰ অফিচাৰবিলাকে তো এইটোৱে ইয়াৰ পৰা আমি বাৰুকৈ লক্ষ্য কৰিব পাৰোঁ যে জনপ্ৰতিনিধিসকলৰ প্ৰশাসনৰ এইটো লৈ পেলাই একো তেওঁলোকৰ কোনো নাই ৰাইজৰ ইচ্ছা নাই ৰাইজৰ ইমান বঙাইগাঁৱৰ ৰাইজৰ কিন্তু এইটো জ্বলন্ত সমস্যা আজি বঙাইগাঁও চহৰৰ মূল চহৰৰ ৰাইজৰ ৰেলৰ বিভাগীয় কৰ্তৃপক্ষৰ তেওঁলোকৰ চূড়ান্ত গাফিলতি চূড়ান্ত নেগলিজেঞ্চ আমি দাবী উত্থাপন কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ বঙাইগাঁও টাইমছ লাগি আছিলে সৰ্বপ্ৰথম এই আন্দোলনৰ পৰা আমাৰ আন্দোলনৰ পৰা আজি তেওঁলোকে আকৌ আহিছে আপোনালোকে আমি ধন্যবাদ জনাইছোঁ এই ৰাইজৰ দাবী যে আকৌ এই ফুট অভাৰ ব্ৰিজৰ কাম অনতিপলমে আৰম্ভ কৰিব লাগে আৰু ৰাইজৰ যিটো দীৰ্ঘদিনীয়া সমস্যা এইটো সমাধান হ'ব লাগে নিশ্চয় এখন ব্যৱসায়িক অঞ্চল বঙাইগাঁও ক'বলৈ গ'লে এখন ব্যৱসায়িক অঞ্চল লগত শিক্ষানুষ্ঠান ভৰি আছে বিভিন্ন ছাত্ৰ ছাত্ৰী যাব লগা হয় বৃদ্ধ লোক যাব লগা হয় খুৰা আপুনি এইফালৰ পৰা সেইফালে যাব লগা হয় কেনেকুৱা ফিল কৰে
এইফালের পৰা ওইফালে যাওয়াতে আমার বিরাট অসুবিধা হয়। আমি বুড়া মানুষ, লাইন টপকায় যাওয়া না যায়। ওভারব্রিজটা হয়ে আছিল, ওভারব্রিজটা এখন মানে বন্ধ হয়ে আছে। কিয়র কারণে বন্ধ হয়ে আছে এটা আমি তো না জানো। আমি এই কারণে আমার ওভারব্রিজটো মোটামুটি তাড়াতাড়ি লাগে আমার ওভারব্রিজটো। আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে, স্কুল আছে? এই ব্রিজটো দিছে আমার সান্ত্বনা পুরস্কার। সান্তনা পুৰস্কাৰ। হ্যাঁ, বেয়া পাবো হয়। মানে উত্তরাঞ্চলের মানুষ কই আছে হয়ে আছে। হয়। আজি না 5-6 মাহ হল আর নাই কিয় সেইপারে করে না গেছিও। এই দাদা আৰু কি ক'ব কওক। কি ক'ম, একে কথা আমাৰ একে কথা। নিশ্চয়। গতিকে এনেধৰণৰ হেমাহিত বৰ্তমান বঙাইগাঁও চহৰ ৰেল নগৰী বুলি ক'ব পাৰি। নিউ বঙাইগাঁও জংচনৰ একেবাৰে ওচৰত আছে বঙাইগাঁও জংচন। চহকী ব্যক্তিৰে ভৰি আছে বঙাইগাঁও টাউন, কিন্তু ইয়াত সেই গাফিলতিৰ কাৰণে হেমাহিৰ বাবে, কাৰোবাৰ গাফিলতি হেমাহিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃদ্ধ লোক, কণ কণ ল'ৰা ছোৱালী, ব্যৱসায়িক যিসকল ব্যৱসায়ী আছে তেওঁলোকে, মহিলাসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যিসকলে এই স্থানত আহি পাৰ হ'ব লগা হয় তেওঁলোকেহে একমাত্ৰ বুজি পায় সেই কষ্ট। গতিকে আমি আশা কৰোঁ বঙাইগাঁও টাইমছৰ জৰিয়তে যে যি প্ৰশাসন আছে বা ৰেলৱে অথৰিটি আছে তেওঁলোকে যেন ইয়াত গুৰুত্ব দিয়ে, আৰু যিটো প্ৰয়োজন ইমান আন্দোলন কৰাৰ পিছত যিটো তেওঁলোকে ব্যৱস্থা লৈছিল সেয়া যেন মাজতে ৰৈ নাযায়। গতিকে ধন্যবাদ জনাইছোঁ ইয়াৰে ৰাইজক, আৰু আগুৱাই নিবলৈ চেষ্টা কৰিম যাতে এই দলংখন হৈ উঠে। আমি বঙাইগাঁও টাইমছ লগত আছোঁ। ধন্যবাদ।